নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আমি আজি গৈ আছোঁ মাহী আইতাৰ ঘৰলৈ, মানে মোৰ মাহী আইতা ঘৰ গৈ পাই ইমান যে ভাল লাগিছে। চাৰিওফালে গ্ৰীনেৰী, গৈ পাই দেখিছোঁ মাহী আইতা ছোৱালী, মানে গৈ পেলাই তেওঁলোকে বিভিন্ন প্ৰকাৰৰ খানা উলিয়াই দিছে। এই চুঙা দৈ দেখাই নাই আজিলৈকে, ফাৰ্ষ্ট টাইম দেখিছোঁ, টেষ্ট কৰিছোঁ। চাউল, ঘৰৰ চাউল, আমি ধুনীয়াকৈ সকলোৱে বহি মেলি খালোঁ হাঁহি মাতিৰে, আৰু ঘৰৰ বস্তুৰ সোৱাদেই বেলেগ হয়নে। এয়া মাহী আইতাৰ হাতত টি গাৰ্ডেন হয়, ইমান যে ধুনীয়া। মই চেল্ফি ভিডিঅ' এটা ল'লোঁ। তাৰপৰা লোকেল মাংস বনাই আছে কেৰাহীত, জুইত ইমান ভাল লাগে ন সোৱাদটো। এয়া চবেই আমি ভিডিঅ' ল'লোঁ, মাহঁতৰ মহাহঁতৰ লৈ পেলাই। এয়া মাহী আইতাই ধুনীয়া ধুনীয়া খানা বনাই আছে, লোকেল মাংস, লোকেল মাছ খাই মেলি। এয়া পাপাৰ লগত এটা ভিডিঅ' লৈছোঁ, পাপাক ফুল এটা লগাই দিছোঁ। পাপাও ধুনীয়াকৈ পজ দি দিছে। এয়া ঘৰৰ কুকুৰা, কি নাই, ছাগলী, গৰু, কুকুৰা, আৰু এয়া মই মহাককাৰ লগত এনেই ধেমালি কৰি আছোঁ। তেনেকেই আমাৰ টাইমটো গ'ল। যোৱাৰ পিছত আৰু মাহী আইতা বহুত ভাল পালে আমি অহাৰ কাৰণে, আমাৰো বহুত বেছি ভাল লাগিলে। এনেকুৱা গাঁৱৰ পৰিৱেশ ভাল লাগে। এয়া জিমুক বাই দিলোঁ, বাই দি মেলি আমিও ঘৰলৈ উভতিলোঁ। থেংক ইউ ফৰ ৱাচিং মাই মিনি ব্লগ।